হাইস্কুল শিক্ষান্ত পৰীক্ষাত খলিচাভিটা জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰী ববিনা পাৰ্বিনৰ উজ্জ্বল সাফল্য গণিতত লাভ কৰিলে 1 নম্বৰ। শেহতীয়াকৈ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোৱালপাৰা জিলাখনৰ খলিচাভিটা জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰী তথা চাৰালজাৰ গাঁৱৰ বজিয়াল হকৰ কন্যা ববিনা পাৰ্বিনে 92% নম্বৰ লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশেষভাৱে উল্লেখযোগ্য যে ববিনাই গণিত বিষয়ত 100 নম্বৰৰ ভিতৰত 100 নম্বৰ লাভ কৰি নিজৰ মেধাৰ পৰিচয় দিছে। উল্লেখ্য যে ববিনাই সৰ্বমুঠ 550 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল ববিনাই নহয়, বিদ্যালয়খনৰ ফলাফল সামগ্ৰিকভাৱে যথেষ্ট আশাপ্ৰদ। চলিত বৰ্ষত এই বিদ্যালয়ৰ পৰা মুঠ 21 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে প্ৰথম বিভাগত 9 জনে, দ্বিতীয় বিভাগত 12 জনে আৰু উত্তীৰ্ণৰ হাৰ 100%। নিজৰ এই সাফল্যৰ বাবে ববিনাই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ কঠোৰ পৰিশ্ৰম আৰু পিতৃ মাতৃৰ প্ৰেৰণাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভৱিষ্যতে এজন সফল নাগৰিক হোৱাৰ লক্ষ্যৰে আগবাঢ়িব খোজা ছাত্ৰীগৰাকীৰ এই সফলতাত এতিয়া সমগ্ৰ অঞ্চলটোতে আনন্দৰ লহৰ উঠিছে। খলিচাভিটা জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ পৰা প্ৰতি বছৰে তেনে উন্নত ফলাফল লাভ কৰি অহাৰ ধাৰা এইবাৰো অক্ষুণ্ণ থাকিল। শিক্ষক আৰু স্থানীয় ৰাইজে ববিনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আশীৰ্বাদ প্ৰদান কৰিছে। জ্ঞানপীঠ জাতীয় বিদ্যালয় মই যে ইমান ভাল ৰিজাল্ট কৰিছে, ইয়াৰ পিছত ইয়াৰ বাবে মোৰ ছাৰ বাইদেউ আৰু মোৰ মা দেউতাই সকলো সময়তে সহায় কৰিছিল। স্কুলত মই যিমান পঢ়িছিলোঁ ছাৰ বাইদেউ সকলো সময়তে মোক উৎসাহ দিছিল, ভাল ৰিজাল্ট হ'ব। ময়ো চেষ্টা কৰিছিলোঁ, সেইবাবে আজি ভাল ৰিজাল্ট। ববিনা পাৰ্বিন। কিমান পাৰ্চেণ্ট 92। ছাত্ৰ-ছাত্ৰীসকলে যাতে আৰু বেছি কষ্ট কৰে, মোৰটোৱে যাতে ভাল ৰিজাল্ট কৰিব পাৰে, নিজৰ লগতে স্কুলৰ নামত যাতে সকলোৰে লগত চিনাক্ত কৰিব পাৰে। সকলোকে মই ধন্যবাদ জনাম মোক ইমান উৎসাহ দিয়াৰ লগতে মোক সহায় কৰাৰ বাবে। কিন্তু সময় নাছিল, মই যেতিয়াই পাৰিছিলোঁ তেতিয়াই পঢ়িছিলোঁ। নিৰ্দিষ্ট সময় নাছিল যে ইমান ঘণ্টা। দেউতা আগতে মাষ্টাৰ আছিল, কিন্তু ৰিটায়াৰ হৈছে। এতিয়া ৰিটায়াৰ্ড পাৰ্চন, এতিয়া একো নকৰে। 87, ইংলিছত 88, তাৰপিছত ছায়েন্সত 91, এডভান্সত 96, ছ'চিয়েলত 88 আৰু মেথছত মই ফুল মাৰ্কে পাইছোঁ, 100ত 100 পাইছোঁ। ইয়াৰ বাবে মই বহুত খুচি। মেডিকেলত যাম, এয়াই লক্ষ্য। খুব ভাল অনুভৱ হৈছে। শিক্ষকসকলে ভাল পৰামৰ্শ দিছে, তাৰ ফলত আজি মোৰ ছোৱালী ভাল ৰিজাল্ট কৰিছে। তাৰ কাৰণে মই শিক্ষকসকলক ধন্যবাদ জনাইছোঁ। মোৰ ছোৱালীয়ে এইবেলি পৰীক্ষাত যিটো ৰিজাল্ট হ'ল তাতে 91.66% পাই ভাল ৰিজাল্ট কৰিছে। তাৰ কাৰণে মই খুচি বা আনন্দিত।